এইবাৰ আমি এটা নতুন আঁচনি দিছো বাজেটত। আঁচনিটোৰ নাম হল নিযুত মইনা। নিযুত মানে 10 লাখ। ঠিক আছে। এতিয়া আমাৰ চৰকাৰে দুখীয়া ঘৰৰ ল'ৰা ছোৱালীবিলাকৰ নামভৰ্তি বিনা পইচাত কৰি দিয়ে আৰু কলেজত নামভৰ্তি ফ্ৰী আছে। কিন্তু নামভৰ্তিটোহে ফ্ৰী, কিতাপ কিনিব লাগিব, কলেজত অহা যোৱা কৰিব লাগিব। এই কাৰণে বহুত ল'ৰা ছোৱালী, বিশেষকৈ ছোৱালীক এতিয়াও মাক বাপেকে কলেজত মেট্ৰিক পাছ কৰাৰ পিছতো নপঠায়। এতিয়া মেট্ৰিক চলি আছে। এইবাৰ যিসকলে মেট্ৰিক পাছ কৰি কলেজত এডমিশ্যন ল'ব, তেওঁলোকক বিনা পইচাৰ এডমিশ্যনটো হ'বই। তেওঁলোকক আমি আৰু 10,000 টকা চৰকাৰৰ পৰা দি দিম ছোৱালীবিলাকক। আৰু যিবিলাকে হায়াৰ ছেকেণ্ডাৰী পাছ কৰি কলেজত এডমিশ্যন ল'ব গ্ৰেজুৱেশ্যনৰ কাৰণে, তেওঁলোকক আমি 12,500 টকা দিম। আৰু যিবিলাকে ইউনিভাৰ্চিটিত পঢ়িব, তেওঁলোকক আমি 15,000 টকা তেওঁলোকক আমি তেওঁলোকৰ একাউণ্টত দিম। ইমান সুবিধা আমি কিয় দিছো? যাতে কোনো ছোৱালী কলেজত যোৱাৰ পৰা যাতে বঞ্চিত হৈ নাথাকে। সেইকাৰণে মই আজি আমাৰ মিটিঙত যিমান মা আৰু দেউতা আছে, তেওঁলোকক মই অনুৰোধ কৰিম, এইবাৰ ধেমাজিত যিমান ছোৱালী মেট্ৰিক পাছ কৰিব, প্ৰত্যেকজনী ছোৱালীয়ে যাতে কলেজত এডমিশ্যন লয়, তাৰ বাবে আপোনালোকক মই চিন্তা কৰিবৰ বাবে অনুৰোধ কৰিম। হ'বনে নাই? নহ'ব কোন কোন? হাত দাঙকচোন। ভাল লাগিছে বাইদেউ? ঠিক আছে। আচ্ছা, কাৰ কাৰ ঘৰৰ ছোৱালীয়ে এইবাৰ মেট্ৰিক দি আছে? দিছে? মেট্ৰিক দি আছে? যাৰ যাৰ ঘৰত ছোৱালী মেট্ৰিক দি আছে, হায়াৰ ছেকেণ্ডাৰী দি আছে, সকলোৰে ছোৱালীক আকৌ এবাৰ কৈছো, চৰকাৰে 10,000 টকা বেংক একাউণ্টত দিব আৰু গ্ৰেজুৱেশ্যনত 12,500 টকা দিব। গতিকে 9ৰ ছোৱালী, 10ৰ ছোৱালী, স্কুটিটো আছে, চাইকেলটো আছে, বিনামূলীয়া নামভৰ্তিটো আছে। এইবাৰ লগত আমি টকাও দিয়াৰ বাবে ব্যৱস্থা কৰিম, যাতে কিতাপ পত্ৰ ঘৰৰ পৰা অহা যোৱাৰ সুবিধাখিনি পাই যায়। দুদিন পিছত ক'ব যে দাদাই ল'ৰাবিলাকক নিদিয়ে। ল'ৰাবিলাককো দি আছো লাহে লাহে। কিন্তু আমি ছোৱালীৰ পেটৰ পৰা জন্ম হৈছো নহয়, গতিকে প্ৰথম কামটো ছোৱালী দি আৰম্ভ কৰিব লাগে। হয়নে নহয়? কোনোবা আছে নেকি ল'ৰাৰ পেটৰ পৰা জন্ম হোৱা? হা? নাইতো। সেইকাৰণে যিহেতু আমি চবেই ছোৱালীৰ পেটৰ পৰা জন্ম হৈছো, গতিকে চৰকাৰী আঁচনি যিয়ে আঁচনি আৰম্ভ কৰো, প্ৰথম ছোৱালীক দি আৰম্ভ কৰিব লাগে, তাৰ পিছত প্ৰথম মহিলাক দি আৰম্ভ কৰিব লাগে। হয়নে নহয়? মই ভুল কলো নেকি? কোনো এটা হাত মাৰা নাই, চক। মই ভুল কৈছো নেকি? দিয়ক, আপোনালোকেও মহিলাসকলৰ কাৰণে ডাঙৰ হাত চাপৰি এটা বজাই দিয়ক না। এতিয়াহে ঘৰত কোনোবা গিৰিয়েক যায় নেকি মদ পানী খাই পেলাই দিগদাৰ কৰাৰ কাৰণে? যায় নেকি? কাৰ কাৰ গিৰিয়েক যায়? হাত দাঙকচোন।